BA BSc third semester FYU GP BSc value added subject to national research management and sustainable development important question answer final examination 2025 সময় প্রশ্ন তো 2 marks তো আজি তোমালোকৰ আগত লৈ আহিছো যে থাৰ্ড সেমিষ্টাৰ যেটো VSc সাবজেক্ট ন্যাচাৰাল ৰিসাৰ্চ মেনেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে এইখন বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চন এন্ড আলোচনা তোমালোকৰ ফাইনাল এক্সামস্টাৰ 2025 ৰ কাৰণে যেহেতু তোমালোকৰ ডিসেম্বৰত 9 তাৰিখত এইখন বিষয়ৰ এক্সাম আছে 9 তাৰিখৰ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ 2 মাৰ্কছৰ তো সময় প্ৰশ্ন উত্তৰ 2 মার্কস তো ইতিমধ্যে তোমালোকৰ আগত 1 মার্কসৰ কোশ্চেন আনসাৰ ইতিমধ্যে আলোচনা কৰিছো তো এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা 1 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি আজি চোৱা তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তো 1 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা অজৈবিক প্ৰাকৃতিক উপাদানৰ নাম লিখা তো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ল যে মাটি এটা হ'ল মাটি আৰু 2 নম্বৰটো আছে খনিজ পদাৰ্থ যেনে কয়লা লো তেল ইত্যাদি এইবিলাক আছিল তোমালোকৰ দুটা অজৈবিক প্ৰাকৃতিক সম্পদ তো সম্পদ দুখন তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় তাৰপিছত দ্বিতীয় নম্বৰ দি আছে 2 নম্বৰ প্ৰশ্নতে দুটা নৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা তো এটা হল কয়লা আৰু আনটো হল পেট্ৰলিয়াম তো এই দুটা আছে নৱীকৰণযোগ্য সম্পদ 3 নম্বৰ প্ৰশ্নটো দি আছে জল সম্পদ ব্যৱস্থাপনা সংজ্ঞা দিয়া আৰু উত্তৰটো হল জল সম্পদ ব্যৱস্থাপনা হৈছে পানীৰ সম্পদৰ পৰিকল্পনা উন্নয়ন বিতৰণ আৰু অনুকূল ব্যৱহাৰ প্ৰক্ৰিয়া যাৰ উদ্দেশ্য হৈছে পানীৰ অভাৱ পূৰণ কৰা আৰু জলচক্ৰৰ সৈতে জড়িত বিপদসমূহ হ্ৰাস কৰা তো এইটো আছিল জল সম্পদৰ সংজ্ঞা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ জল সম্পদ ব্যৱস্থাপনাৰ যিকোনো দুটা বাধাৰ কথা উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ল যে জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ চাহিদা বৃদ্ধি পোৱা এটা আন এটা হ'ল যে জল ব্যৱস্থাপনাৰ বাবে পুঁজিৰ অভাৱ এই দুটা আছিল ভাৰত জল সম্পদ ব্যৱস্থাপনাৰ যিকোনো দুটা বাধা তাৰপিছত 5 নম্বৰটো নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে যে বৰিয়েল ফৰেষ্টৰ যিকোনো দুটা বৈশিষ্ট্য লিখা তোমালোকৰ বৰিয়েল ফৰেষ্টৰ দুটা বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশনত তোমালোকে এইবিলাক শিকিবা মোস্ট ইম্পৰ্টেন্ট হয় তাৰপিছত 6 নম্বৰ প্ৰশ্নটো বাহৰ টোপাল জলসঞ্চন কি বাহৰ টোপাল জলসঞ্চন কাক বলে বা কি তেনেধৰণৰ প্ৰশ্ন তোমালোক আহিব পাৰে যেটো ভ্যালু এডেড কোর্স বিএসসি যেটো সাবজেক্ট আছে তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ সেইখন বিষয়ৰ যেনে ন্যাচাৰাল ৰিসাৰ্চ মেনেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে সেইখন বিষয়ৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন 2 নম্বৰে তাৰপিছত 7 নম্বৰ প্ৰশ্ন যে কয়লাৰ খনন কাৰ্যৰ কিদৰে পৰিবেশক প্ৰভাৱিত কৰে তাৰপিছত 8 নম্বৰ প্ৰশ্ন দিয়া আছে 8 নম্বৰ প্ৰশ্ন যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ সংজ্ঞা দিয়া আৰু উদাহৰণ লিখা তো এর উত্তৰটো হ'ল নৱীকৰণযোগ্য সম্পদ হল যেনে এই সম্পদবোৰ প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি হয় উদাহৰণস্বৰূপে সৌৰশক্তি বায়ু শক্তি পানী এইবিলাক আছিল নৱীকৰণযোগ্য তাৰপিছত চোৱা যে অনৱীকৰণযোগ্য সম্পদ যে এই সম্পদৰ পুনৰ সৃষ্টি হ'বলৈ বহু সময় লাগে উদাহৰণস্বৰূপে যেনে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ তো এইবিলাক আছিল অনৱীকৰণযোগ্য সম্পদ তো তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় 8 নম্বৰ প্ৰশ্নটো তাৰপিছত চোৱা যে 9 নম্বৰ প্ৰশ্নটো আছে নিৰ্বনীকৰণৰ প্ৰধান কাৰণবোৰ কি আৰু উত্তৰটো আছে কৃষিৰ বাবে মাটিৰ প্ৰয়োজন এটা তাৰপিছত 2 নম্বৰ আছে ঔষধিক উন্নয়ন আৰু নগৰীকৰণ এই দুটা আছে নিৰ্বনীকৰণৰ প্ৰধান কাৰণ তাৰপিছত 10 নম্বৰ প্ৰশ্নটো আছে খনিজ সম্পদবোৰ কিয় সংৰক্ষণ কৰাটো প্ৰয়োজন ইয়াৰ উত্তৰখিনি তোমালোকে চোৱা যেহেতু উত্তৰটো দিয়া আছে ভালদৰে তোমালোকে ইয়াৰ পৰা চাই লবা তাৰপিছত 11 নম্বৰ প্ৰশ্নটো আছে কয়লা চূণ শিল আদি বিভিন্ন খনিজ সম্পদৰ প্ৰধান ব্যৱহাৰ কি ইয়াৰ উত্তৰটো আছে কয়লা বিদ্যুৎ উৎপাদন ঔদ্যোগিক কাম ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত চূণ শিল দিছে সিমেন্ট লোহা তীখা ঔদ্যোগিক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় এইবিলাক আছিল কয়লা আৰু চূণ শিলৰ ব্যৱহাৰ তাৰপিছত চোৱা যে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো আছে হিউজ গ্ৰেভ প্ৰভাৱৰ বিষয় চমুকৈ লিখা তোমালোকৰ হিউজ গ্ৰেভ প্ৰভাৱৰ বিষয় তোমালোকৰ চমুকৈ আহিব পাৰে 2 নম্বৰ প্ৰশ্ন বা 5 নম্বৰ প্ৰশ্ন এইটো আহিব পাৰে তোমালোকে এইটো শিকিবা তাৰপিছত তোমালোকৰ 13 নম্বৰ প্ৰশ্ন আছে মাটি খননৰ বাবে দায়ী দুটা কাৰক উল্লেখ কৰা এটা হল জলবায়ু উষ্ণতা আৰু বৰ্ষণৰ পৰিমাণে মাটি গঠনৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় আনটো হল জননী শিলা মাটিৰ গঠন আৰু বৈশিষ্ট্য জননী শিলাৰ ওপৰত নিৰ্ভৰ কৰে এই দুটা আছে মাটি গঠনৰ বাবে দায়ী দুটা কাৰক তাৰপিছত 14 নম্বৰ আছে সম্পদ হিচাপে বনাঞ্চলৰ দুটা ব্যৱহাৰ লিখা তো ইয়াৰ উত্তৰটো হল যে প্ৰথমটো হল যে ইয়াৰ পৰা কাঠ ইন্ধন ফল মূল ঔষধি উদ্ভিদ আদি পোৱা যায় 2 নম্বৰটো আছে ই বন্যপ্ৰাণীৰ ব্যৱস্থান আৰু পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়
কৰে এই দুটা আছিল তোমালোকৰ সম্পত্তি হিচাপে বনাঞ্চলৰ দুটা ব্যৱহাৰ most important হয় আজি যেবিলাক তোমালোকৰ প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিছো গোটেইবিলাক ইম্পৰ্টেন্ট হয় 15 নম্বৰত আছে সম্পত্তি হিচাপে পানীৰ দুটা ব্যৱহাৰ লিখা তো সম্পত্তি হিচাপে তোমালোকৰ দুটা পানীৰ ব্যৱহাৰ লিখিবলৈ আহিব পাৰে এক্সাম্পল আহিব পাৰে তো তেনেহলে তোমালোকৰ যদি প্ৰশ্ন আহে তেনেহলে দুটা লিখি দিবা পইণ্ট আউট কৰি দিয়া আছে নম্বৰখিনি পাই যাবা তাৰ পাছত দেশ তোমালোকৰ 16 নম্বৰ প্ৰাকৃতিক সম্পদৰ গুৰুত্ব দুটা লিখা তো এটা হল যে ই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰে দুই নম্বৰে ই দেশৰ অৰ্থনৈতিক উন্নয়ন সহায় কৰে তো এইটো আছিল প্ৰাকৃতিক সম্পদৰ গুৰুত্ব দুটা তাৰ পিছত আছে নেক্সট ইম্পৰ্টেন্ট 17 নম্বৰ যে কয়লা ভাণ্ডাৰে সমৃদ্ধ উত্তৰ পূব ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা তো কয়লা ভাণ্ডাৰৰ সমৃদ্ধি থকা দুটা উত্তৰ ভাৰতৰ ৰাজ্যৰ নাম লিখিবলৈ কৈছে এটা হল মেঘালয় আনটো হল অসম তাৰ পিছত 18 নম্বৰত আছে বহনক্ষম উন্নয়ন বুলিলে কি বুজা তো বহনক্ষম উন্নয়নৰ বিষয় তোমালোকৰ আহিব পাৰে বিএসসি সাবজেক্টত তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট যেহেতু তোমালোকৰ 9 ডিসেম্বৰত এক্সাম আছে 9 ডিসেম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন বিলাক তাৰ পিছত আছে তোমালোকৰ 19 নম্বৰ প্ৰশ্ন এটা হল যে পানী সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা ইয়াৰ উত্তৰটো দিয়া আছে যে পানী সংৰক্ষণৰ দুটা পদ্ধতি হল প্ৰথমটো হল যে বৰ্ষণৰ পানী সংৰক্ষণ বৰ্ষণৰ পানী সংগ্ৰহ কৰি ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে জমা কৰি ৰখা দুই নম্বৰটো আছে যে পুনৰ ব্যৱহাৰ আৰু পুনৰাচক্ৰণ ব্যৱহৃত পানী যেনে বাচন ধোৱা বা গা ধোৱা পানী পুনৰ বাগিচা বা শৌচাগাৰত ব্যৱহাৰ কৰা হয় তো এইবিলাক আছিল পানী সংৰক্ষণৰ দুটা পদ্ধতি তাৰ পিছত 20 নম্বৰ প্ৰশ্নটো আছে ভূমি সম্পদৰ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা ইয়াৰ উত্তৰটো আছে ভূমি সম্পদৰ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতি হল এটা হল যে শস্য চক্ৰ একে ইয়াৰ উত্তৰটো দিয়া আছে প্ৰথমটো হল যে শস্য চক্ৰ একেডোখৰ মাটিত একেৰাখে একেটা শস্যৰ খেতি নকৰি বিভিন্ন সময়ত বেলেগ বেলেগ শস্যৰ খেতি কৰা আনটো হল যে দুই নম্বৰটো যে পাহাৰীয়া অঞ্চলত ধাপ খেতি পাহাৰৰ ডালত ধাপ কটা পদ্ধতিৰে খেতি কৰি মাটিৰ খহনীয়া ৰোধ কৰা তাৰ পিছত তোমালোকৰ 21 নম্বৰ প্ৰশ্ন আছে আমি কিয় উদ্ভিদ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰিব লাগে তো আমি কিয় উদ্ভিদ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰিব লাগে ইয়াৰ বিষয়ে তোমালোকৰ 2 নম্বৰ আহিব পাৰে এটো কিবা তাৰ পিছত তোমালোকৰ দিয়া আছে আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্ন সেই প্ৰশ্নটো হল যে তোমালোকৰ দিয়া আছে 22 প্ৰশ্নটো ভূমি অৱক্ষয় মানে কি তো ভূমি অৱক্ষয় মানে তোমালোকৰ ইয়াৰ বিষয় আহিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 এৰ কাৰণে যেটো থাৰ্ড সেমিষ্টাৰ বিএসসি সাবজেক্ট আছে তাৰ উত্তৰটো হল যে ভূমি অৱক্ষয় মানে হল এনে এক প্ৰক্ৰিয়া যে যত বিভিন্ন কাৰণত মাটিৰ গুণাগুণ আৰু উৎপাদনৰ ক্ষমতা হ্ৰাস পায় ইয়াৰ ফলত মাটিৰ উৰ্বৰতা কমি যায় আৰু ই খেতিৰ বাবে অনুপযোগী হৈ পৰে তো এটো আছিল ভূমি অৱক্ষয় মানে কি তো এটো আহিব পাৰে তোমালোকৰ তো আজি যেবিলাক তোমালোকৰ প্ৰশ্ন আলোচনা কৰিলো গোটেইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো থাৰ্ড সেমিষ্টাৰৰ ভ্যালু এডেড কোৰ্স বিএসসি যেটো ন্যাশনাল ৰিসাৰ্চ ম্যানেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে সেইখন বিষয় 2 নম্বৰ প্ৰশ্নৰ উত্তৰ আজি আলোচনা কৰিলো আৰু ইয়াৰ আগত 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছো এই ভিডিঅটো তোমাৰ কোনোবা যদি চাব বিচাৰি আছে তো তেনেহলে ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা নেক্সট আলোচনা কৰিম তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আজি ভিডিঅটো ইমানেই আছিল